ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি পালে সো হাফ ইয়াৰলি এক্সাম বুলিয়ে নহয় যিকোনো পৰীক্ষাৰ আগত আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চোৱাটো অত্যন্ত প্ৰয়োজন কেনেকুৱা কুৱেশ্যন আহে আমি সকলোখিনি ধৰিব পাৰো আৰু তেনেকৈ আমি পৰীক্ষাটো দিলে এটা ভাল ৰিজাল্ট কৰিব পৰা যায় গতিকে হেহে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন কুৱেশ্যন পেপাৰৰ পৰা তোমালোকৰ ভালেখিনি কমন পৰিব আৰু এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মাজতে এটা কথা ক'ব বিচাৰো এটা ভাল খবৰে যিসকলে নাজানে বা যিসকল আমাৰ লগত জড়িত নাই ছাত্ৰ-ছাত্ৰীসকল এটা অনলাইন ক্লাছ কৰি থকা হৈছে এতিয়া তোমালোকে 12 দিনৰ মূৰে মূৰে বহু পইচা দিব নালাগে তোমালোকে এতিয়া বহু দূৰলৈকে স্কুলৰ পৰা আহি ভাগৰ জুগৰ যোৱাৰ প্ৰয়োজন নাই সেইখিনি কনসেপ্ট ইয়াতে ধুনীয়াকে লাইভ ক্লাছতে পঢ়িব পাৰিবা কেতিয়াবা তোমালোকৰ প্ৰবলেম হলেও ক্লাছ নকৰিলেও পিছৰ ৰেকৰ্ডেড হৈ থাকিব আমি তোমালোকে যেতিয়া ইচ্ছা তেতিয়াও চাব পাৰিবা গতিকে তেনেকুৱা এটা সুবিধা লৈ আছে এছআই এডুকেশ্যনৰ পৰা তোমালোকে মাত্ৰ 99 টকাতে তোমালোকে এই ক্লাছ কৰিব পাৰিবা যেটো WhatsApp নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো SMS কৰি তোমালোকে জয়েন হৈ লোৱা বা ফোনতো কথা পাতিব পাৰিবা তোমালোকে জাস্ট 7:30 বজাৰ পৰা ৰাতিপুৱা 9:30 বজালৈকে অফ থাকিব কাৰণ সেইখিনি সময়ত আমাৰ ক্লাছ বিলাক হৈ থাকে যে তাৰ বাহিৰে যিকোনো সময়তে তোমালোকে ফোন কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল সোনকালে জয়েন হৈ লোৱা আৰু এতিয়া এটা সুবিধা তোমালোকে এনুৱেল এক্সামলৈকে মাত্ৰ 299 টকাতে তোমালোকে পঢ়িব পাৰিবা গতিকে যিসকলে 299 টকা দিয়ে বছৰটোৰ কাৰণে পঢ়িব পাৰিব মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ এনুৱেল এক্সামলৈকে আটাইখিনি পাৰিব গতিকে যিসকল ছাত্ৰয়ে জড়িত হ'ব বিচাৰে হ'ব পাৰে তোমালোকে জানাই তোমালোকৰ ওএমআৰ থাকিব অৰ্থাৎ মেইনলি এমসিকিউ 50% থাকিব অৰ্থাৎ 45টা এমসিকিউ থাকিব সেয়েহে নতুন সিলেবাসৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যন পেপাৰখন আছে প্ৰথম প্ৰশ্নটো হৈছে দুইটা মিডিয়ামৰ আছে মই আসামিজ খিনিয়া পঢ়ি দিছো তোমালোকে ইংলিশ খিনি যিখন মিডিয়ামৰ আছে তোমালোকে চাই লবা ঠিক আছে নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব যেতিয়া পটাছিয়াম পাৰমাংগানেট বিকাৰ এটা পানী তলত ৰখা হয় তেতিয়া লৰচৰ নকৰাকৈ বিকাৰটো গোটেই পানীখিনি নিজে নিজে বেগুনিয়া হয় ই তলৰ কোনটো পৰিঘটনা যিসকল ছাত্ৰৰে ক্লাছত আছে সোনকালে আনসাৰ দিব পাৰিছা ইয়াৰ আনসাৰ হৈছে বিয়াপন প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুৰ সংস্পৰ্শলৈ আহিলে গোটা কাৰ্বন ডাই অক্সাইডৰ পৰিৱৰ্তন হয় এই পৰিৱৰ্তনৰ বাবে দায়ী কাৰকটো কোনটো হৈছে ইয়াৰ যি দায়িত্ব হৈছে বি আৰু সি যদি চাও যে উষ্ণতা বৃদ্ধিৰ কাৰণে হয় আৰু চাপৰ হ্ৰাসৰ কাৰণে হয় গতিকে এনসাৰ বি টো হ'ব শুদ্ধ উত্তৰ সুস্বাস্থ্য মানে কি ইয়াত চাৰিটা অপচন আছে চাৰিটা অপচনৰ সুস্বাস্থ্য সুস্থ সামাজিক বাতাবৰণ দৈহিক সুস্থতা মানসিক সুস্থতা যদি এনসাৰ চাও ডি টো হ'ব শুদ্ধ উত্তৰ ওপৰৰ আটাইবোৰ পনীৰত থকা সঠিক বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তৰণ মাধ্যম চিনাক্ত কৰা বিস্তাৰিত প্ৰাৱস্থা মানে হৈছে ইয়াত যদি এনসাৰ চাও গোটা আৰু বিস্তাৰিত মাধ্যম হৈছে তৰল গতিকে ইয়াত হ'ব বিডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত এখন বাছে 10 সেন্টিমিটাৰ ইয়াৰ দ্ৰুতিত 36 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰা 72 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বঢ়ালে ইয়াৰ ত্বৰণ কিমান হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ প্ৰদত্ত চিত্ৰত কোনটো অংশ কাণ্ডৰ কলবেৰ বৃদ্ধিত সহায় কৰে ইতিমধ্যে আমি পঢ়াই আছো এইটো চেপ্টাৰ গতিকে তোমালোকে নিশ্চয় গম পাইছা চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ অনলি সি কাৰণ এটো হৈছে অগ্ৰস্থ ভাজক কলা বিটো হৈছে নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা হৈছে চিটো গতিকে চিটোৱে কলবেৰ বৃদ্ধি কৰে তলা কোনটো বিদ্যুতৰ অপৰিবাহী গতিকে ইয়াৰে এনসাৰটো হৈছে যদি চাও তেতিয়ালে গ্ৰাফাইটৰ মাজেতে যায় সিলিকন সালফাৰৰ মাজে যায় গতিকে হীৰাটো হৈছে বিদ্যুতৰ অপৰিবাহী অৰ্থাৎ বি টো হ'ব কাৰেক্ট নেক্সট প্ৰশ্নটো হৈছে যেটো আছে আমাৰ তলৰ বিকল্পসমূহৰ পৰা অশুদ্ধ স্বৰটো বাছি উলিওৱা লালতি গ্ৰন্থি আচ্ছাদক কলা ইছফেগাছ হৈছে সৰলস্থিতি আচ্ছাদক কলা এইবিলাক পাই আহিছে শুদ্ধয়ে হয় একচন স্নায়ু কলাত থাকে গতিকে জয় ৰৈখিক পেশী এইটো কি হৈছে অমিল অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো স্কেলাৰ ৰাশি স্পীড ভেলোচিটি ওয়েট অৰ্থাৎ ইয়াত স্কেলাৰ ৰাশি যদি চাও যে দ্ৰুতি যত আছে তো হেতু হৈছে দ্ৰুতি তাৰপিছত বেগটো তাৰপিছত আছে ওজন গতিকে কি হ'ব ইয়াৰ হৈছে স্কেলাৰ ৰাশি হ'ব ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট হৈছে তাৰপিছত আছে তলৰ দিয়া স্তম্ভৰতা মিলোৱা গতিকে চোৱা আমি গম পাওয়ে যে উষ্ণতাৰ কেলভিনত জোখা হয় দৈৰ্ঘ্য জোখা হয় মিটাৰত তাৰপিছত ঘনত্ব জোখা হয় কেজি পাৰ মিটাৰ কিউব আৰু চাপ জোখা হয় পাস্কেলত গতিকে এনসাৰ কোনটো হ'ব ইয়াৰে এনসাৰ জি টো হ'ব শুদ্ধ উত্তৰ
11 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো মিশ্ৰণ পৃথকীকৰণত পানীক দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰে যদি চাও তেতিয়া আনসাৰ হৈছে চেণ্ট এণ্ড সালফাৰ বালি আৰু সালফাৰ গতিকে সিটো হ'ব শুদ্ধ উত্তৰ বেগ সময় অক্ষৰ তলৰ অংশৰ কালিয়ে ফুসাই ইয়াৰ যদি চাও ত্বৰণৰ মানে ফুসাই সিটো হ'ব শুদ্ধ উত্তৰ নিউটনৰ তৃতীয় গতিৰ সূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় দুটা বেলেগ বস্তুৰ আৰু বিপৰীত দিশত ক্ৰিয়া কৰে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে ইয়াত চিত্ৰটো দেখা পাইছে এই চিত্ৰটো কি বুজায় নিউটনৰ ফাৰ্ষ্ট ল মতে হয় এই চিত্ৰ বলৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য গতিকে যদি চাও তেতিয়া হলে এ দি আছে বল দেখা পোৱা যায় আমি জানো যে বল দেখা পোৱা নাযায় হেতু আমি অশুদ্ধ বুলি গমে পালো বলৰ এটা প্ৰভাৱ দেখো বা অনুভৱ কৰে এটো প্ৰভাৱটো আছে গতিকে এটো অসত্য বিটো শুদ্ধ গতিকে ইয়াত এনসাৰটো বিটো হ'ব এখন গাড়ী সুষম বেগেৰে গতিশীল হলে গাড়ীখন ত্বৰণ কি হ'ব ত্বৰণ সুষম ত্বৰণ হ'ব নেক্সট হৈছে ইয়াত পদাৰ্থৰ কণাৰ মাজত থকা আকৰ্ষণ বল অৰ্ধকমত খজোৱা গতিকে অৰ্ধকম মানে ওপৰৰ পৰা তললৈকে হীৰা চেনি পানী আৰু অক্সিজেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া ক্লাছটো চাই ল'বা তোমালোকে ক্লাছবিলাক জড়িত হৈ ল'বা তেতিয়াহ'লে আটাইখিনি বুজি পাবা এম ভৰৰ বস্তু এটাই ভি বেগেৰে এখন বেৰত খুন্দা মাৰে একে বেগেৰে উভতি আহিলে ইয়াৰ ভৰবেগ কি হ'ব ভৰবেগ পৰিৱৰ্তনৰ মান কিমান হ'ব -2 mv তলত দিয়া সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা HIV কলেৰা ভিব্ৰিঅ কলেৰি মেলেৰিয়া মাইক্ৰ বেক্টেৰিয়া টিউবাৰকুলোসিস আৰু পলিঅ দি আছে এন্টামিবিয়া গতিকে ইয়াৰে এনসাৰটো হ'ব এ আৰু বিটো হ'ব শুদ্ধ উত্তৰ এ আৰু বিটো হ'ব শুদ্ধ উত্তৰ চন্দ্ৰত মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ ধ্ৰুৱক মান কিমান হ'ব যদিহে পৃথিৱীত ইয়াৰ মান জি হয় গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো ৰেখাই ওপৰলৈ নিক্ষেপ কৰাৰ সময়ত বল এটাৰ গতি সূচাইছে ইয়াৰ এটো সূচাইছে ভেলোচিটি আৰু টাইম আছে নেক্সট কেমিল গলজি 3 বিক্ৰিয়াত ব্যৱহৃত ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল সিলভাৰ নাইট্ৰেট হেভাৰেচিয়ান নলী তলৰ কোন ক'ত পোৱা যায় হেভাৰেচিয়ান নলী পোৱা যায় বনত অৰ্থাৎ খাৰত পোৱা যায় তলৰ কোনটো কোষংগাণুৱে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষক্ৰিয়াহীন কৰাত ভূমিকা পালন কৰে ইয়াৰ হ'ব সিটো হৈছে এণ্ডোপ্লাজমিক ৰেটিকুলাম বা অন্তঃপৰশীয় জালিকা কলেনকাইমাৰ কোষবেৰ তলৰ কোনটোৰ বাবে অনিয়মিতভাৱে ডাঙৰ হয় ইয়াৰে এনসাৰ হৈছে পেকটিন কি ধাতুত বিষক্ৰিয়াৰ বাবে মিনামাতা ৰোগ হয় ইয়াত হৈছে পাৰাৰ কাৰণে মিনামাতা ৰোগ হয় যদিও দুটা বস্তুৰ মাজত দূৰত্ব দুগুণ কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ বল কিমান হ'ব 1/4 টাইমছ বা গুণ আৰ্কিমিডিছৰ নীতি অনুসৰি কোনো বস্তুৰ ওপৰত প্ৰয়োগ হোৱা প্লাবিতা বল ইয়াৰ দ্বাৰা অপসাৰিত তৰলৰ ওজনৰ সমান শুদ্ধ উত্তৰটো বাছনি কৰা ইয়াৰে এনসাৰটো যদি চোৱা তেতিয়াহ'লে তোমালোকে এইটো কমেন্ট সেকশন জনাবাচোন মই চাই কেনে বাৰু কমেন্ট সেকশন তোমালোকক জনাই দিম এইটো চাই ল'বা নেক্সট প্ৰশ্নটো আছে কি আছিল বায়ুত থকা নাইট্ৰজেনবোৰক নাইট্ৰেট আৰু নাইট্ৰলৈ ৰূপান্তৰ কৰিব পাৰি ইয়াৰ এনসাৰ চোৱা পথাৰৰ মাহজাতীয় শস্য হিচাপে ব্যৱহাৰ কৰা উদ্ভিদৰ দ্বাৰা ঠিক আছে মই গ্ৰুপত দিয়ে দিম বাৰু যিসকল গ্ৰুপত আছে তোমালোকে পায়ে যাবা কুৱেশ্যন পেপাৰখন ঐচ্ছিক পেশী পোৱা যায় লিম্বছ অৰ্থাৎ পদত নেক্সট লাইসোজোম সৃষ্টি হয় গলজি সংঘৰ পৰা পৃথিৱীৰ মাধ্যকণিক ত্বৰণৰ মান বিষুৱত আটাইতকৈ কম অৰ্থাৎ সিটো হ'ব শুদ্ধ উত্তৰ কোষবেৰখন গঠিত হয় সেলুলোজৰে তলৰ কোনটো কোষত কোষকেন্দ্ৰ নাথাকে লোহিত ৰক্ত কণিকাত আৰবিসিত লিগামেন্ট সংযুক্ত কৰে বন টু বন অৰ্থাৎ হাড়ৰ সৈতে ইম্পালচেছ অৰ্থাৎ স্নায়ুকোষে পৰিবহন কৰে অনুভূতি বা প্ৰেৰণা যেতিয়া বস্তু এটাৰ মুক্তভাৱে পৃথিৱীলৈ পৰে তেতিয়া মুঠ শক্তি কি হ'ব স্থিৰে থাকে অবৰ্ণ কণাৰ প্ৰধান কাম হৈছে ষ্টৰেজ বা সঞ্চয় নেক্সট হৈছে উদ্ভিদক স্থলৰ পৰিৱেশত জীয়াই থকাত সহায় কৰে পৰিবহন কলাই অৰ্থাৎ কণ্ডাক্টিভ টিস্যু তলৰ কোনটো পদাৰ্থে তিনডাল পৰিৱৰ্তন দেখুৱায় সেইটো হৈছে ছডা পানীয়ে দেখাব ইয়াৰ ভিতৰত দি চাও নেদেখুৱাই কাৰণ গাখীৰে দেখুৱাই স্পঞ্জে দেখুৱাই ধোঁৱাই দেখুৱাই গতিকে ছডা পানীয়ে নেদেখুৱাই
নেক্সট হৈছে ইয়াত যুক্তি আৰু যুক্তিটো দিয়া আছে চোৱা এটা 5 টকীয়া মুদ্ৰা দাবী এটা 5 টকীয়া মুদ্ৰা জড়হতা 1 টকীয়া মুদ্ৰাতকৈ বেছি ৰিজন দিয়া আছে জড়হতা বস্তু এটাৰ ভৰৰ অসামানুপাতিক গতিকে ইয়াৰ এনসাৰটো হ'ব এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে ইয়াত মই এনসাৰখিনি তোমালোকক ডাইৰেক্ট বুজাই দিব পৰা নাই কাৰণ বুজাই দিলে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু যেটো আমাৰ অনলাইন ক্লাছ হৈ আছে অনলাইন ক্লাছত আমি বুজাই দিম চিন্তা কৰিব নালাগে সোনকালে জয়েন হৈ লোৱা তোমালোকৰ যিখিনি 99 এটা বেছি পেমেন্ট নহয় আৰু 299 টকা মাত্ৰ 299 টকা তোমালোকে এনুৱেল এক্সামলৈ পঢ়িব পাৰিবা গতিকে বেছি পইচা নহয় গতিকে এনাই নাযায় তোমালোকে শিকিব পাৰিবা জানিব পাৰিবা ভাল মাৰ্কছ এটা পাব পাৰিবা গতিকে সোনকালে জয়েন হৈ লোৱা ঠিক আছে নেক্সট হৈছে 43 নম্বৰ দাবী দিয়া আছে উদ্ভিদ কোষত এটা ডাঙৰ ৰসায়ন থাকে যুক্তি দিয়া আছে ৰসায়নত বহুতো পদাৰ্থ সঞ্চিত হৈ থাকে গতিকে আমি গম পালো দুইটা ইয়াত কি হৈছে শুদ্ধ অৰ্থাৎ both a and r true and r is the correct explanation number 44 assertion দিয়া আছে অৰ্থাৎ দাবী দিয়া আছে পানী মেটেকাত বায়ুকোষ থাকে নেক্সট হৈছে ইয়াত যুক্তি বা ৰিজন দিয়া আছে বায়ুকোষবোৰ মেটেকাত পানী উপঙি থকাত সহায় কৰে আমি দুইটাই কি হ'ব এ আৰু আৰ দুইটাই শুদ্ধ আৰু এ সঠিক বাক্য কাৰণ আমি এৰেন কাইমাৰ বিষয়ে যেটো পঢ়ি আছো এৰেন কাইম মানে বায়ু কলা নেক্সট এমসিকিউ লাষ্ট এমসিকিউটো আছে ইয়াত দিয়া আছে দাবী দিয়া আছে মাটিৰ কলহত পানী থলে কলত পানী থলে ঠাণ্ডা হৈ থাকে বাষ্পীভৱন আৰু তাৰ চৌপাশত ঠাণ্ডা কৰি ৰাখে গতিকে ইয়াত চোৱা তেতিয়াহ'লে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ শুদ্ধ বিটো শুদ্ধ গতিকে বি নম্বৰ আছিল সেকশন বি এটা তোমালোকে নিজে চাই লোৱা মই এবাৰ পঢ়াই দিছো শংকৰ ধাতু বুলিলে কি বুজায় দুটা শংকৰ ধাতুৰ নাম লিখা 47 নম্বৰ আছিল ক্লোৰোপ্লাষ্ট নাথাকিলে উদ্ভিদত জীয়াই নাথাকিব উপযুক্ত ব্যাখ্যা কৰা নেক্সট হৈছে নিউটনৰ তৃতীয় গতিবিষয়ক সূত্ৰ বহুতেই ইম্পৰ্টেন্ট আমাৰ খোজ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা শকত ব্যক্তিসকলে ঠাণ্ডাক বেছিকৈ প্ৰভাৱিত নকৰে কিয় হিট পেশীৰ দুটা বৈশিষ্ট্য প্লাবিত বল দুটা প্ৰয়োগ লিখা বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন সময়ত তাপ স্থিৰ থাকে কিয় নেক্সট হৈছে নাৰিকলৰ বাকলি কঠিন কাৰণ দৰ্শোৱা কোষ বিভাজন কি দুই প্ৰকাৰ প্ৰধান কোষ বিভাজনৰ নাম লিখা বায়ু প্ৰদূষণ দুটা পাৰ্শ্বক্ৰিয়া উল্লেখ কৰা একিউট ৰোগ আৰু ক্ৰনিক ৰোগ মানে কি নেক্সট হৈছে লোৰ গজল এটা পানীত ডুব যায় কিন্তু লোৰ জাহাজ এখন পানীত ডুব নাযায় কিয় ইয়াত তেনেকুৱাকে নেক্সট হৈছে প্ৰশ্ন এটা দিয়া আছে তোমালোকে চোৱা কি হৈছে গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল আৰু 0.5 ছেকেণ্ডত ভূপতিত হ'ল ধৰা হ'ল যি মানুহ দিয়া আছে মাটিত পৰতে ইয়াৰ দূৰত্ব কিমান নেক্সট হ'ল পৃথকীকৰণ পদ্ধতিৰে নাম লিখা দৈৰ পৰা মাখন সাগৰৰ পানীৰ পৰা নিমখৰ পৰা কপুৰ পানীৰ পৰা এচিটন নেক্সট হ'ল 60 নম্বৰ হৈছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা 61 নম্বৰ পাৰ্থক্য লিখা জাইলেম আৰু ফ্লুৱেম যৌগ আৰু মিশ্ৰ ভৰ আৰু ওজন 65 উদ্ভিদ কোষ চিত্ৰ আঁকি তলত দিয়া অংশসমূহ চিহ্নিত কৰা নেক্সট 63 নম্বৰ প্ৰশ্ন তোমালোকে নিজে পঢ়ি চোৱা তোমালোকে কৰিব চেষ্টা কৰিবা 64 তেনেকৈ দিয়া আছে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা 64 এটা উদাহৰণৰ পৰা দিয়া আছে তোমালোকে চাবা উদাহৰণটো সো আটাইখিনি তোমালোকে নিশ্চয় বুজি পাইছা যিসকলে বুজি পোৱা নাই তোমালোকে অনলাইন ক্লাছত জয়েন হৈলো আৰু ভালদৰে ক্লাছ বিলাক কৰা আমি বিশ্বাস দিছো এটা ভাল মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা মেথছ বা সায়েন্স বা সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ আটাইখিনি তোমালোকৰ সহজ হৈ পৰিব